পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত চূড়ামণি প্ৰাথমিক বিদ্যালয়ত সংঘটিত এক ঘটনাই সমগ্ৰ জাতি অঞ্চলত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কালি বিদ্যালয়ৰ শ্ৰেণীবিৰতিৰ সময়ছোৱাত বিদ্যালয়ত দুজন ছাত্ৰই খেলি থকা অৱস্থাত হতাহতিকৈ ক শ্ৰেণীৰ সাফৰাজ খান নামৰ এজন ছাত্ৰই হাতত আঘাত পায়। অভিভাৱক তথা উক্ত সময়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী বিদ্যালয়ৰ বাহিৰত ফোনত ব্যস্ত হৈ আছিল আৰু ছাত্ৰ-ছাত্ৰীসকলে কি কৰি আছে তেওঁ প্ৰত্যক্ষ কৰা নাছিল, যাৰ বাবে এনে ঘটনা সংঘটিত হৈছে। ইফালে ঘটনা সংঘটিত হোৱাৰ বহু সময়ৰ পিছতহে অভিভাৱকক খবৰ দি আঘাতপ্ৰাপ্ত ছাত্ৰজনক চমজাই দি দায়িত্ব সামৰিলে প্ৰধান শিক্ষয়িত্ৰীয়ে বুলি অভিযোগ তুলিছে অভিভাৱকে। সেয়ে এই ক্ষেত্ৰত এক উচিত বিচাৰ কৰিবলৈ তেওঁক আৰক্ষী থানাত আঘাতপ্ৰাপ্ত শিশুটিৰ পৰিয়ালে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। ইফালে আজি বিদ্যালয়ত স্থানীয় ৰাইজ তথা অভিভাৱক উপস্থিত হৈ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয়ত প্ৰায় এনে পৰিস্থিতি কিয় সৃষ্টি হয় আৰু এই পৰ্যন্ত কিয় ছাত্ৰজনৰ অৱস্থা সম্পৰ্কে তেওঁক খা খবৰ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে। অৱশ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বিদ্যালয়খনত তেওঁ অকলে পৰিচালনা কৰিবলগীয়া হোৱাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু কাৰ্যালয়ৰ পৰা এটি ফোন অহাত বিদ্যালয়ৰ ভিতৰত নেটৱৰ্ক নাপায় ফোনটো ধৰিবলৈ বিদ্যালয়ৰ বাহিৰলৈ আহোঁতে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি মন্তব্য কৰে। এই ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমত মন্তব্য কৰিছে এইদৰে। কালি ল'ৰা দুটা কাজিয়া লগাত ল'ৰা হাত ভাঙি গৈছে। সেইটো টাইমত প্ৰধান শিক্ষকগৰাকী নাই আৰু তেখেতক ৰান্ধনী বাইদেৱে ফোন কৰোঁ মাতোতেহে তেওঁ গম পায় আৰু গোটেই দিনটো তেনেকৈ ল'ৰাটোক ক্লাছৰ ৰুমত বহাই থৈ দিলে। এইটো একো পদক্ষেপ নল'লে বাইদেৱে। কোন ক্লাছ? ল'ৰাটো ক শ্ৰেণী আৰু যিটো প্ৰথম শ্ৰেণী আৰু যিটো ল'ৰাৰ লগত লাগিছিলে সি তৃতীয় শ্ৰেণী। তৃতীয় শ্ৰেণী স্কুল চলি থকা সময়ত কাজিয়া লাগিছে আৰু বাইদেউ সেইটো টাইমত নাই আৰু বাইদেউক ল'ৰা ছোৱালীয়ে বিচাৰোঁতে ৰান্ধনী বাইদেৱে ফোন কৰিছে। ফোন কৰোঁতে বাইদেউ আহিছে। জনাইছোঁ যে উচিত তদন্তটো কৰক। স্কুলখনটো এনেকুৱা হৈ থাকিলে নহ'ব। ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে, গম পালে নাই? আজি আমি গাৰ্জেন নথকা অৱস্থাত বাইদেউৰ ওচৰতে স্কুলৰ ল'ৰা ছোৱালীখিনি চমজাই দিওঁ। যদি বাইদেউহঁতে তেনেকুৱা কৰে তেতিয়া কেনেকুৱা লাগিব? তাকে লৈ আপোনালোকক কৈছোঁ। বাইদেউ সময়ত স্কুল নাহে আৰু বাইদেউ এনি টাইম কোৱা শুনিছোঁ অকল মোবাইলতে ব্যস্ত হৈ থাকে, বুজিছেনে? আৰু ল'ৰাই পানী বুলি কৈ বাইদেৱে ল'ৰাটোক চুইও নাচালে। যেতিয়া ছুটি দি স্কুললৈ ঘৰলৈ যাওঁতে আমি গম পাইছোঁ। লগালগ তৎক্ষণাত আমি 1.5 ঘণ্টাৰ পিছত আপোনাৰ যোৰহাটলৈ লৈ গৈছোঁ মুথন্ত বৰঠাকুৰ ছাৰক। তাত আপোনাৰ হাত ফাটিলে, তাত আপোনাৰ প্লেট ভৰাই দিছে ল'ৰাটোক। আৰু পুলিচত কেছ কৰা হৈছে। আমি টিয়ক থানা ভাৰপ্ৰাপ্ত বিষয়াক আমি 1000 দি থৈ আহিছোঁ। 1000 এই বাইদেউ এগেইনষ্টত স্কুলৰ ওপৰত। বাইদেউৰ নামটো হ'ল ৱাহিদা ৰহমান। চকী ঠেলা ঠেলি কৰি পেলাই বাৰান্দাত খেলি আছে আৰু তাহাঁতক মই তেতিয়া কৈছোঁ যে তোমালোকে ভিতৰত চকীখন থৈ দিয়া য'ত বাহিৰৰ ফিল্ডত খেলা। মই চাহকাপ খাই বহি চাই আছোঁ। বহিখিনি বছ চাই থাকোঁতেই বহিখিনি চাই আছোঁ। তাৰপিছত মই তেনেকুৱাতে মোৰ CRC ফোন এটা আহিলে। তেতিয়া আমাৰ ৰান্ধনী বাইদেউ মোৰ ওচৰতে আছে। তেওঁ আগতে আছে। তেওঁ কৈছে CRCয়ে কৈছে বাইদেউ মই একো শুনা নাই, আপুনি অকণমান ওলাই দিয়ক। মই ওলাই দিলোঁ। ফিল্ডত ওলাইছোঁ। ল'ৰা ছোৱালীবোৰে বহুত হুলস্থুল কৰি থকাৰ কাৰণে মই শুনা নাই। মই গেটৰ জাষ্ট বাহিৰত হৈ ৱালখনৰ চুকত গৈছোঁ। ৱালখনৰ চুকত গৈ CRCৰ লগত কথা পাতিছোঁ। কথা পাতি মই ছাৰফৰাজৰ চিঞৰ তেতিয়াই শুনিছোঁ কান্দিছে। মই ফোনটো থৈ ভিতৰলৈ আহিছোঁ। ছাৰফৰাজে কি সৰু কথাতে কান্দে। ঘৰলৈ যাবলৈও কান্দে, পানী বটলটো মানে থ'বলৈ হ'লেও কোনোবাই ল'লেও কান্দে, চিঞৰি কান্দে। সি চিঞৰি কন্দাটো তাৰ অভ্যাসেই। তাৰপৰা মই আহিছোঁ তেতিয়ালৈকে ছাৰফৰাজক উঠাই সিহঁতি চবেই উঠি গ'ল। গৈ পিনে এই দুৱাৰমুখতে ৰৈ আছে। ছাৰফৰাজে কেলৈ কান্দি আছে তেতিয়াহ'লে সিহঁতি মানে আফাজ নামৰ ল'ৰাটোৰ লগত অকণমান ঠেলা ঠেলি হ'ল, কিবা হ'ল, চুৰি টানিলে, মাৰপিট হ'ল, তেনেকৈ ক'লে। হোৱাৰ লগালগ মই ক'লোঁ তুমি ছাৰফৰাজ তুমি হাতত দুখ পোৱা নিচিনা লাগিছে, তোমাৰ হাতখন মোক চাবলৈ দিয়া। সি ক'লে নুচুবি, মই দুখ পালোঁ, এনেকৈ ক'লে। তাৰপৰা বোলো ঠিক আছে তোমাক মই হাতত নুচুওঁ, তুমি মোৰ হাতখনত ধৰা, এনেকৈ পাতি দিলোঁ। সি মানে মোৰ হাতখনত নাই ধৰা, নুচুবি এনেকৈ ক'লে। মই লগালগ আহি ববি মানে তাৰ মাকৰ কথা কৈছোঁ। ববি ফোন নম্বৰ শহুৰকৰ ফোন নম্বৰ এটা দি থৈছিলে। ফোন নম্বৰটোত ফোন কৰিছোঁ। ইনকামিং কল নাই, ফেচিলিটি নাই বুলি কৈছে। তেতিয়া আমাৰ ৰান্ধনী বাইদেৱে ক'লে ৱাহিদা মই গৈ পেলাই অকণমান ল'ৰা ছোৱালী দুটা আগবঢ়াই দিওঁ নেকি, মানে মাকক মাতি দিলোঁ। জাষ্ট খবৰটো দিলোঁ। মাক আহি বছ পাতি লৈ গৈছে আৰু চব ৰৈ আছে। মাক সদায়তে হয় মই আকৌ পঢ়িছোঁ বা কৰি থাকোঁতে মই দুখ পাইছোঁ ধৰিব পাৰিছোঁ আৰু সিহঁতি চবেই ল'ৰা ছোৱালীবোৰ কৈছে বেছি দুখ নাই পোৱা। মই ইমান হৈছে বুলি মই ধৰিব পৰা নাই। জাষ্ট তাক মই এইটো কাৰণে ধৰিব পাৰিছোঁ সি মোৰ হাতত ধৰা নাই আৰু মাক আহিছে লৈ গৈছে। তাত বাহিৰে আমাৰ একোৱেই নাজানো মই। অসম আদিত্য টিয়ক।